এনেকুৱা এটা দিনত আলহী আহিছে যিটো দিনত আমাৰ ঘৰত মাছ মাংস নচলে। গতিকে দাইল ভাজি এইবোৰ বনোৱাৰ উপৰিও এনেকুৱা এখন চব্জি বনাই আলহীক ধুনীয়াকৈ খুৱাব পাৰি। ইয়াৰ কাৰণে মই ল'লোঁ বেচন। আমাৰ মানুহ অনুযায়ী সেই হিচাপত ল'লোঁ প্ৰায় মিডিয়াম কাপ এটাৰে 2 কাপমান হ'ব। তাৰপিছত তাতে জোখ অনুযায়ী অকণমান নিমখ দিলোঁ, তাৰপিছত অকণমান তেল দিলোঁ। দি পেলাই ধুনীয়াকৈ অলপ অলপকৈ পানী দি পেলাই মই এইখিনি মঠিয়াই ল'লোঁ। আৰু বহুত বেছি পনীয়াও নালাগে কৰিব আৰু বহুত বেছি টানো নালাগে কৰিবৰ কাৰণে এটা হিচাপত ৰাখিলে হ'ল। কিছুমানে কি কৰে এইটো মানে দীঘল দীঘল কৰি পেলাই বইল কৰি লয়, কিন্তু মই দীঘল দীঘল কৰি বইল কৰা নাই। এই কথাটো একেটাই হয়। সেয়ে মই কি কৰিলোঁ, গৰম পানীখিনি উতলাই তাতে মই পকৰী আকাৰত এটা জোখমতে মই ধুনীয়াকৈ দি গ'লোঁ, যাতে দেখাত অকণমান মাংসৰ পিচ এটা দৰে লাগে। অকণমান চালাকি খটালোঁ আৰু দিয়কচোন। তাৰপিছত ধুনীয়াকৈ মই এইখিনি বইল কৰি ল'লোঁ। তাৰপিছত এইখিনি দিবলৈ মই এইফালে তাৰ যিখিনি মা মছলা হয় সেইখিনি মই ৰেডি কৰিম। এয়া ল'লোঁ মই নহৰু, আদা, কাজু, অকণমান নাৰিকল, মানে এফালতকৈ কম, আৰু পিঁয়াজ, আৰু এটা মিডিয়াম চাইজৰ বিলাহী। এইখিনি মই ধুনীয়াকৈ প্ৰথমতে অকণমান তেল দি ভাজি ল'ম। মানে পূৰা নহয়, ধৰক অকণমান 80% মান সিজাকৈ মই ভাজি ল'ম। ভাজি পেলাই মই এইখিনি অলপ দেৰি ঠাণ্ডা হ'বলৈ দিম। ধুনীয়াকৈ মই ভাজি ল'লোঁ। তাৰপিছতে বিলাহীটো দিলোঁ। আৰু এটা কথা, এইখিনি যেতিয়া মই ভাজিম ইয়াতে ধৰক অকণমান নিমখ দিলোঁ, আৰু ধুনীয়াকৈ অকণমান ইয়াৰ জোখ অনুযায়ী নিমখ দিলোঁ, অকণমান হালধি দিলোঁ। তাৰপিছত ধুনীয়াকৈ অকণমান দেৰি মই ভাজি ল'লোঁ। লৈ পেলাই এইখিনি মই এতিয়া কি কৰিম, ঠাণ্ডা হ'বলৈ দিম। কাৰণ মিক্সাৰটোতো গৰমে গৰমে মাৰিব নোৱাৰোঁ। গতিকে ঠাণ্ডা কৰি ধুনীয়াকৈ তাৰপিছত মই এইফালে ল'লোঁ মিক্সাৰত নাৰিকলখিনি সৰু সৰুকৈ কাটি। তাৰপিছত এইফালে সেই ভাজি লোৱা এইখিনিও ঠাণ্ডা হ'ল, এইখিনি মই দিলোঁ। দি পেলাই একেলগে পিচি ল'লোঁ ধুনীয়াকৈ। এইখিনি যেতিয়া পিচিব, এটা কথা মন কৰিব, নাৰিকলটো কেতিয়াবা আমাৰ গোটা গোটা হৈ থাকে নহয়নে? সেইকাৰণে যাতে খুব ধুনীয়াকৈ মিহি হৈ যায় তেনেকুৱাকৈ পিচিব। এয়া মোৰ দেখিছেনে কালাৰটো কি ধুনীয়াকৈ আহিছে। তাৰপিছত মই ইয়াতে কেৰাহী এখনত অকণমান মই তেল দিলোঁ আৰু অকণমান মই বাটাৰ দিলোঁ। তাৰপিছত মই পাঁচফোৰণ দিলোঁ তেলতে, তাৰপিছত তেজপাত, শুকান জলকীয়া এডোখৰ, কাৰণ মই জলকীয়া বেছি দিব নোৱাৰোঁ আমাৰ ছোৱালীৰ কাৰণে। আপোনালোকে আপোনালোকৰ হিচাপত দিব পাৰে। তাৰপিছত এইখিনি অকণমান ভাজাৰ পিছত মই কি কৰিলোঁ, এই বইল কৰি ৰখা বেচনৰ হেৰিকেইটা মানে গাঁটেকেইটা মই দি দিলোঁ তাতে। দি পেলাই এইখিনি মই অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম এই তেলখিনিতে। আৰু ভাজিলে কি হ'ব, অকণমান আৰু ফুলি ফুলি উঠিব। তাৰপিছত ফুলি ফুলি উঠিব, তেতিয়ালৈকে মই ভাজিম অলপমান ৰঙচুৱা হোৱালৈকে। তাৰপিছত যেতিয়া অকণমান ৰঙচুৱা হৈ আহিব, তেতিয়া মই এই পিচি ৰখা পেষ্টটো মই তাতে দি দিম। দি পেলাই সেইখিনিৰ লগতো আৰু অকণমান ধুনীয়াকৈ মিলি যোৱাকৈ লৰাই মই ভাজিম। তাৰপিছত মোৰ কেইটামান গ্ৰীণ মটৰ দিলোঁ, সেইটো অপশ্যনেল, আপোনালোকে দিবও পাৰে নিদিবও পাৰে, সেইটো কথা নাই। তাৰপিছত মই মিডিয়াম চামুচেৰে 2 চামুচ দৈ দিলোঁ। দি পেলাই আকৌ অকণমান ভাজিম, যাতে এই গ্ৰেভিখিনিৰ পৰা এটা তেল নিগৰি আহে, তেতিয়ালৈকে মই ভাজিম। যেতিয়া তেলটো ওলাই অহাৰ পাছত মই অকণমান জিৰা ধনিয়া দিছোঁ। আৰু মই খুব চিম্পলভাৱে বনাওঁ, বহুত বেছি তেনেকুৱা মা মছলা মই একো ব্যৱহাৰ নকৰোঁ। আৰু কালাৰটো ইগন'ৰ কৰিব, কাৰণ কিয় মই ৰেড চিলি আদি মই ব্যৱহাৰ নকৰোঁ। মানে আমাৰ ঘৰত খাবলৈ বেয়া পায় ৰেড চিলি ব্যৱহাৰ কৰিলে। এইটো আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে, তাত কোনো হেৰি নাই, বাধা নাই। তাৰপিছত মই অকণমান জালুক দিলোঁ। জালুক দিয়াৰ পিছত একেবাৰে শেষত কেঁচা জলকীয়া 2টা মই ফালি দিলোঁ। আৰু প্ৰায় মিডিয়াম চামুচেৰে 2 চামুচমান হ'ব মই ক্ৰীম দিলোঁ। ক্ৰীম দি ধুনীয়াকৈ অকণমান প্ৰায় 2-3 মিনিটমান সময় মই এনেকৈ উতলিবলৈ দিলোঁ। দিয়াৰ পিছত চাওকচোন গ্ৰেভিকণ ইমান ধুনীয়া হৈ আহিছে। আৰু একেবাৰে শেষত একদম অকণমান ঘনাই লৰাব দেই, নহ'লে তলত লাগি যোৱাৰ চান্সটো থাকে। তাৰপিছত একেবাৰে মই শেষত কচুৰি মেথি অলপ দি পেলাই লৰাই দিলোঁ। লৰাই ফাইনেলি হৈয়ে গ'ল, খাব পৰা হৈ গ'ল। ইমান খাই ভাল লাগে, টেষ্টি হয়। আপোনালোকেও পাৰিলে খাই চাবচোন বনাই এনেকৈ। আৰু একেবাৰে মই নমাবৰ আগমুহূৰ্তত মই অকণমান বাটাৰ দি দিলোঁ। এই বাটাৰখিনি দি পেলাই মই কিন্তু লৰাই নিদিওঁ, মই ধুনীয়াকৈ ঢাকি পেলাই থৈ দিম, গেছটো বন্ধ কৰি থৈ দিম। তাৰপিছত দেখিছেনে, বহুত বেছি পনীয়াও নহয়, বহুত বেছি ডাঠো নহয়, এনেকুৱাকৈ ৰাখিব। এতিয়াতো আপুনি ভাতৰ লগতো খাব পাৰে বা ৰুটিৰ লগতো খাব পাৰে, যিহৰ লগত ইচ্ছা কৰে তাৰ লগতে খাব পাৰে। ধুনীয়াকৈ মই উলিয়াই ল'লোঁ। লৈ পেলাই অকণমান
ওপৰত মানে এইটো নিদিলেও হয় অপশ্যনেল মই অকণমান ভাল দেখাৰ কাৰণে মানে ক্ৰীম অকণমান দি দিছোঁ আৰু ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে যিসকলে নতুনকৈ চাই আছে তেখেতসকলে প্ৰফাইলটো ফ'ল' কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ